আৰম্ভ কৰিছে আৰু কলিয়াবৰৰ কোন অঞ্চলত এই বেদখলকাৰীসকল আছে বা বেদখলকাৰীৰ কবলত কলিয়াবৰৰ কোন কিটা অঞ্চল আছে হেতু তন্নকৈ চোৱা হৈছে আৰু বিশেষকৈ অভিযোগ উত্থাপন হৈছে যে কলিয়াবৰৰ মিছাকুট সামধৰ গড়ে নহয় কলিয়াবৰৰ যিমান চৰকাৰী ভূমি আছে বেদখল হৈ আছে সকলো তাৰ পৰা উচ্ছেদ কৰা হ'ব বিশেষকৈ সামগুৰি ৰাজচক্ৰৰ অন্তৰ্গত যিখন চীনৰ প্ৰাচীৰ বুলি কোৱা হয় চীনৰ প্ৰাচীৰ ক্ষেত্ৰ বুলি কোৱা হয় আহোম ৰাজত্বকালৰ এখন প্ৰতিৰক্ষাৰ সৈন্য সামধৰা গড় আৰু আহোমৰ যেটো সামৰিক ঘাটি আছিল যিবোৰ অত্যন্ত গুৰুত্বপূৰ্ণ আহোম বুৰঞ্জীৰ সময় সেই সমূহ এতিয়া সকলো বেদখলকাৰীৰ কবলত পৰিছে আৰু আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই 1538 শকত নিৰ্মাণ কৰোৱা সামধৰ গড় যিখনক কলিয়াবৰত চীনৰ প্ৰাচীৰ বুলি কোৱা হয় সেইখনো এতিয়া বেদখলকাৰীৰ কবলত আছে আৰু দীৰ্ঘদিন ধৰি কলিয়াবৰৰ বিভিন্ন জাতীয় সংগঠন তেওঁলোকে দাবী কৰি আহিছিল যে তাৰ পৰা এই সকল বেদখলকাৰীক অতি শীঘ্ৰে উচ্ছেদ কৰিব লাগে কাৰণ তেওঁলোকে আমি আগতেও দেখিছো বেদখলকাৰী সকলে কলিয়াবৰ অঞ্চলত আগৰ প্ৰায় তেওঁলোকে বেদখল কৰি আহিছে আৰু বিশেষকৈ সামগুৰি ৰাজচক্ৰৰ এই ৰঙাগড়ত থকা ৰাষ্ট্ৰীয় ঘাইপথতে দ্বিখণ্ডিত কৰা গড়টোত ৰোপণ কৰা হাজাৰ গছপুলি কাটি তহিলং কৰিছে আৰু নিতৌ তেওঁলোকে নতুন আৱাসগৃহ নিৰ্মাণ কৰিছে এতিয়া এই সামগুৰিত কলিয়াবৰটো কিন্তু উচ্ছেদ অভিযান চলিব বুলি ইতিমধ্যে কোৱা হৈছে আৰু এইবোৰ হৈছে দৃশ্যাংশ এইবোৰ হৈছে ঐতিহাসিক এটো গড় যেটো সামধৰ গড় বুলি কয় এই সামধৰ গড়ত এনেকুৱা ধৰণে এতিয়া বেদখলকাৰীৰ কবলত পৰিছে তেওঁলোকে ঘৰ বনাইছে বিভিন্ন ধৰণৰ তামুলৰ বাৰী তেওঁলোকৰ ফিছাৰী এনেকুৱা ধৰণৰ আৰু বেদখলকাৰী ঘৰ আছে এটো হৈছে সামধৰা গড় এটো কেৱল নামত আছে সামধৰা গড় প্ৰত্নতাত্ত্বিক স্থান নগাঁও জিলা আৰু এইটো এটা ঐতিহাসিক গড় আহোম বুৰঞ্জীৰ সময়ৰ কিন্তু তাত এতিয়া এই ধৰণে বেদখলকাৰী সকল বহিছে এইবোৰ হৈছে অবৈধ বেদখলকাৰী আৰু গড়টোৰ প্ৰায় 80% অংশ এতিয়া বেদখলকাৰীৰ কবলত আছে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আছে এটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ ঠাই আৰু তাৰ লগতে কলিয়াবৰৰ মিছাকুঠা এই অঞ্চলসমূহতো দীৰ্ঘদিনৰ পৰা তেওঁলোকে দখল কৰি ৰাখিছে আৰু মিছাকুঠৰ ভিতৰ ভাগৰ বৰ্তমান যি মূল্যৱান গছ-গছনি আছিল সকলো কাটি তহিলং কৰিছে একো নাইকিয়া হৈছে কোৱা হৈছে যে বেদখল মুক্ত কৰিব লাগে পুনৰ সংৰক্ষণ কৰিব লাগে এইবোৰ আহোম বুৰঞ্জীৰ দিনৰ যিসমূহ ঠাই আছিল সেই অঞ্চলসমূহ আৰু ইতিমধ্যে ইয়াৰ আগৰ চৰকাৰ বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আগলৈকে যিসকল মুখ্যমন্ত্ৰী আছিল তেওঁলোকৰ ক্ষেত্ৰত কিন্তু এই সকল সন্দেহজনক নাগৰিকৰ ক্ষেত্ৰত তেওঁলোক ৰহস্যজনকভাৱে মৌন আছিল অভিযোগ উত্থাপন হৈছে এই কলিয়াবৰ বা এই যিসমূহ অন্য ঠাইসমূহ আছে তাত এই কংগ্ৰেছৰ দিনতেই এই বেদখলকাৰীসকল আহিছিল আৰু তাত তেওঁলোকে এটাকৈ ঘৰ নিৰ্মাণ কৰিছিল আৰু পৰৱৰ্তী সময়ত এতিয়া এইবোৰ বৃদ্ধি পাবলৈ ধৰিছে কৰ পৰা আহিছিল এই লোকসকল তেও জৰীপ কৰা হৈছে ইতিমধ্যেই কলিয়াবৰ চক্ৰ বিষয়ৰ কাৰ্যালয়ে জৰীপ কৰিছে জৰীপ কৰাৰ পিছত কালিৰ দিনটোত ৰাজহ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই এখন গুৰুত্বপূৰ্ণ তেওঁ সংবাদমেল সম্বোধন কৰে তাত তেওঁ কৈছে যে চীনৰ প্ৰাচীৰ ৰূপে পৰিচিত সামধৰা গড়ৰ যি সকল বেদখলকাৰী বহি আছে সকলোকে চিনাক্ত কৰা হৈছে আৰু তেওঁলোকক অতি শীঘ্ৰে তাৰ পৰা উচ্ছেদ কৰা হ'ব আৰু অবাধ বেদখলে অস্তিত্বৰ প্ৰতি ভাবুকি আনিছিল এই সামধৰা গড়টোৰ যেটোৰ লগত আহোম বুৰঞ্জী জড়িত হৈ আছে কিন্তু অতি ৰহস্যজনক কথা যে ইমান দিন বিগত 15-20 বছৰ ধৰি তাত একাংশ লোকে বহি আছে কিন্তু অতি ৰহস্যজনকভাৱে এজন কেশৱ মহন্তই দীৰ্ঘদিন ধৰি অসম গণ পৰিষদ থকাৰ সময়ৰ পৰাই বুলি ক'ব লাগিব তেওঁ সামগুৰিৰ এজন বিধায়ক হৈ আছিল কিন্তু এতিয়াহে কেশৱ মহন্তই সময় পাইছে এই সামধৰা গড়টোৰ বেদখলকাৰীৰ বিৰুদ্ধে মাত পাতিবলৈ এটো এটা অপ্ৰিয় সত্য কথা ক'বলৈ ওলাইছো কাৰণ যেটো কলিয়াবৰৰ যেটো সমষ্টি আছে সেই কলিয়াবৰ সমষ্টিটোৰ দীৰ্ঘদিন ধৰি তাত কেশৱ মহন্তই আছে বিধায়ক হিচাপে আৰু তেওঁক অত্যন্ত এজন গুৰুত্বপূৰ্ণ নেতা হিচাপে জনা যায় অসম গণ পৰিষদৰ এজন জ্যেষ্ঠ নেতা আৰু তেওঁ চৰকাৰৰ এতিয়া কেইবাটাও ডাঙৰ বিভাগত আছে কিন্তু তেওঁৰ নিজৰ সমষ্টিতেই ইমান দিন ধৰি যে বেদখলকাৰী বহি আছিল আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত 1538 শকত নিৰ্মাণ কৰোৱা সামধৰা গড় যে আজি বেদখলকাৰীৰ কবলত আছে অস্তিত্বৰ সংকটত আছে হেতু কেশৱ মহন্তই মুখ্যমন্ত্ৰীক নিৰ্দেশ দিয়াৰ পিছতে গম পালে আৰু ৰাজচক্ৰৰ বিষয়ৰ তেওঁ কালি এখন বৈঠক তেওঁ অনুষ্ঠিত কৰিছে য'ত কলিয়াবৰ সমজিলা আৰক্ষী প্ৰশাসন কলিয়াবৰ চক্ৰৰ বিষয়া সামগুৰি ৰাজচক্ৰৰ বিষয়াৰ সব তাত আছিল আৰু যিসমূহ এজেৱাইচিপি আছে বা আসু আছে যিসমূহ দল সংগঠন আছে তেওঁলোকে কিছুদিনৰ পৰা এটা অত্যন্ত দাবী জনাই আছিল
উৰিয়াম ঘাটৰ পৰা অহা বেদখলকাৰীসকলে লাহে লাহে কলিয়াবৰ প্ৰৱেশ কৰিছে, সামগুৰিত প্ৰৱেশ কৰিছে। নিশাৰ ভাগত শ শ বাহন সামগুৰি কলিয়াবৰ দিশলৈ আহি আছে। এই অভিযোগ উত্থাপন কৰাৰ পাছত তেওঁলোকে দাবী কৰিছিল যে অতি শীঘ্ৰে চৰকাৰ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু অন্য নালাগে। খুদ সামগুৰি আৰু কলিয়াবৰত একাংশ বেদখলকাৰীয়ে পুৰণি যিবোৰ ঠাই আছে সেই ঠাইসমূহ তেওঁলোকে দখল কৰিছে, সেইবোৰ এতিয়া চিন মুকাম নাইকিয়া হৈছে। বনাঞ্চলৰ ভূমি কাটি তহিলং কৰিছে, কেতবোৰ ডাঙৰ ডাঙৰ অভিযোগ উত্থাপন কৰিছিল। তাৰ পাছত সামগুৰি কলিয়াবৰ এজন বিধায়ক মন্ত্ৰী কেশৱ মহন্তই কালি এটা সংবাদমেল দিছে আৰু তেওঁ কৈছে যে কলিয়াবৰ চক্ৰ বিষয়াৰ কাৰ্যালয় ইতিমধ্যে জৰীপ আৰম্ভ কৰিছে আৰু অতি শীঘ্ৰেই কলিয়াবৰৰ এই চামধৰ সত্ৰ লগতে মিছাকুট এই অঞ্চলবোৰৰ পৰা উচ্ছেদ অভিযান চলোৱা হ'ব। মন্তব্য আহিছে কেশৱ মহন্তৰ, আমি আপোনালোকক শুনাব বিচাৰিছোঁ। কলিয়াবৰৰ চামধৰা গড় বুলিয়ে নহয়, কলিয়াবৰৰ কিছু ঠাইত ইতিমধ্যে অবৈধভাৱে বহু লোক চৰকাৰী মাটিত বা PDR মাটিত বসবাস কৰি আছে বুলি এক খবৰ আহিছে। গতিকে আমি চাৰ্কুল অফিচৰ তৰফৰ পৰা এনে লোক ক'ত কিমান আছে এই ক্ষেত্ৰত আমি অনুসন্ধান কৰিবলৈ দিছোঁ। এইটো অকল কলিয়াবৰতে নহয়, আমি ৰাজহ বিভাগৰ তৰফৰ পৰা গোটেই অসমতে কিমান চৰকাৰী মাটি বা PDR মাটিত ইতিমধ্যে বেদখলকাৰী আছে ইয়াৰ তথ্যখিনি প্ৰথম আমি উলিয়াবলৈ দিছোঁ আৰু এই তথ্য ওলোৱাৰ পিছত পৰ্যায়ক্ৰমে এই ঠাইবিলাক আমি মুক্ত কৰাৰ ব্যৱস্থা কৰিম। কলিয়াবৰৰ চামধৰা গড় বুলিয়ে নহয়, কলিয়াবৰৰ কিছু ঠাইত ইতিমধ্যে অবৈধভাৱে বহু লোক চৰকাৰী মাটিত বা PDR মাটিত বসবাস কৰি আছে বুলি এক খবৰ আহিছে। গতিকে আমি চাৰ্কুল অফিচৰ তৰফৰ পৰা এনে লোক ক'ত কিমান আছে এই ক্ষেত্ৰত আমি অনুসন্ধান কৰিবলৈ দিছোঁ। এইটো অকল কলিয়াবৰতে নহয়, আমি ৰাজহ বিভাগৰ তৰফৰ পৰা গোটেই অসমতে কিমান চৰকাৰী মাটি বা PDR মাটিত ইতিমধ্যে বেদখলকাৰী আছে ইয়াৰ তথ্যখিনি প্ৰথম আমি উলিয়াবলৈ দিছোঁ আৰু এই তথ্য ওলোৱাৰ পিছত পৰ্যায়ক্ৰমে এই ঠাইবিলাক আমি মুক্ত কৰাৰ ব্যৱস্থা কৰিম। এই ঠাইসমূহত একাংশ বেদখলকাৰীৰ হাতোৰা পৰিছে আৰু সেই অঞ্চলসমূহ লাহে লাহে নাইকিয়া হৈ গৈছে। ইতিমধ্যে কৈছোৱে যে আহোম বুৰঞ্জীৰ কিছুমান দিনত নিৰ্মাণ কৰা এই অঞ্চলসমূহত এতিয়া অতীত হ'বলৈ ধৰিছে আৰু লাহে লাহে এই বেদখলকাৰীসকলে সেই অঞ্চলসমূহ গ্ৰাস কৰিছে আৰু সেই যিটো চামধৰা হওক বা আহোমৰ সামৰিক ঘাটি বুলি যিটো গম পোৱা গৈছিল, অত্যন্ত গুৰুত্বপূৰ্ণ ঘাটি আছিল আৰু মিছাকুট অবৈধ বেদখলকাৰীৰ কবলত আছে। আৰু ইয়াৰ পূৰ্বৰে পৰা কলিয়াবৰৰ একাংশ স্থানীয় দল সংগঠন সচেতন নাগৰিকে বাৰম্বাৰ কৈ আহিছিল, কিন্তু তাৰ পাছতো অতি ৰহস্যজনকভাৱে বন বিভাগ, স্থানীয় বিধায়ক তথা অন্য প্ৰশাসনে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল। কিন্তু শেহতীয়াকৈ যেতিয়া মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ আহিল, এতিয়া মন্ত্ৰী, বিধায়ক, বিভাগীয় কৰ্তৃপক্ষ, জিলা প্ৰশাসন সকলো তৎপৰ হৈছে আৰু কৈছে যে কলিয়াবৰ চক্ৰ বিষয়া কাৰ্যালয়ে জৰীপ আৰম্ভ কৰিছে আৰু জৰীপৰ পাছতেই অতি শীঘ্ৰেই এই চামধৰা গড়, মিছাকুট এই অঞ্চলসমূহত উচ্ছেদ চলোৱা হ'ব, তাৰ পৰা বেদখলকাৰীসকলক খেদি পঠোৱা হ'ব আৰু সেই আহোম দিনৰ কীৰ্তিচিহ্নসমূহ পুনৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব। কিন্তু বহু পলম হৈছে, সেইটো কাম কৰোঁতে বহু পলম হ'ল, বহু সময় লাগিল, কিন্তু বহু পলমকৈ হ'লেও সাৰ পাইছে স্থানীয় বিধায়ক কেশৱ মহন্ত, বিভিন্ন বিভাগসমূহ, বন বিভাগসমূহ, লগতে তেওঁলোকৰ জিলা প্ৰশাসন। কালি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ল। বৈঠকতে তেওঁলোকে কৈছে যে কলিয়াবৰত প্ৰশাসনৰ উচ্ছেদ অভিযান চলিব, অতি শীঘ্ৰেই বন বিভাগে জাননী জাৰি কৰিব আৰু ইতিমধ্যেই বাহিৰৰ পৰা একাংশ লোক আহি উৰিয়াম ঘাট বা অন্য নেঘেৰি বিল এই অঞ্চলৰ পৰা একাংশ লোক আহি এই কলিয়াবৰ চামগুৰি অঞ্চলটোত তেওঁলোকে থিতাপি লোৱাৰ কথা ইতিমধ্যে অভিযোগ উত্থাপন হৈছিল। বিভিন্ন দল সংগঠনে জিলা প্ৰশাসনক কৈছিল যে নিশাৰ ভাগত একাংশ বেদখলকাৰী তাত সোমাব পাৰে, তীক্ষ্ণ নজৰ তেওঁলোকৰ ওপৰত ৰাখিব লাগিছিল, কিন্তু এতিয়া ৰাখিব আৰু অতি শীঘ্ৰেই কলিয়াবৰতো চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান।